আপোনাৰ পৰিয়ালৰ কোনোবা পেৰালাইচিছ বেমাৰত ভুগি আছে নেকি? অতি কম খৰচত ইলেক্ট্ৰোপেথি চিকিৎসাৰ জৰিয়তে হ'ব আৰোগ্য। হয়, আপুনি ঠিকেই শুনিছে। এনেকুৱা শ পেৰালাইচিছ ৰোগী পেৰালাইচিছ বেমাৰৰ পৰা মুক্তি লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ৰোগীসকলে নিজৰ মত ব্যক্ত কৰিছে। মই নগদ বহুত চিকিৎসা কৰাইছোঁ, ক'তো ভাল পোৱা নাই, এটাই ভাল পাইছে। আগতে মাত ভুল কৰা পৰা নাই, এক্সাইট ফুল কৰি আছিলে, খোৱা বোৱা বেলেগে কৰাই দিব লাগিছিলে, এতিয়া নিজে খাব পাৰে। প্ৰথমে এই প্ৰতিবেদনটো শ্বেয়াৰ কৰক আৰু সকলো পেৰালাইচিছ বেমাৰীক চাবলৈ সুবিধা দিয়ক। উল্লেখ্য যে নগাঁও চহৰৰ খ্ৰীষ্টজ্যোতি স্কুলৰ ওচৰতে অৱস্থিত নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰে আগবঢ়াইছে এই বিশেষ সুবিধা, য'ত অতি কম সময়ত আৰু কম খৰচত ছাইড এফেক্টবিহীন ইলেক্ট্ৰোপেথি চিকিৎসাৰ জৰিয়তে শ পেৰালাইচিছ ৰোগীয়ে আৰোগ্য লাভ কৰিছে বুলি আমাক জানিবলৈ দিয়ে ক্লিনিকখনৰ কৰ্তৃপক্ষই। যোগাযোগৰ ঠিকনা নগাঁও চহৰৰ খ্ৰীষ্টজ্যোতি স্কুলৰ ওচৰতে অৱস্থিত নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ। যোগাযোগৰ নম্বৰ 7989470635 অথবা 9864295509। মাৰ্গৰ তেজপুৰ বুস্কো চাপৰি এখত মোৰ মা হয় পেৰালাইচিছ আছিলে, এতিয়া 15 দিনৰ ভিতৰত আৰাম পাই গ'ল। আমার বাড়ি গোয়ালপাড়া, কিন্তু মোর দেউতা 8 বছর হল আর কি আপনার প্যারালাইস হয়ে আছে এক সাইড, কত ভালো নহয়, এতিয়া এখানে ভালো হয়েছে, 2 মাস হল এখানে ভালো হয়েছে। এইটো মোৰ দেউতা এটা চাইড পেৰালাইছ হৈ গৈছিল, ডান চাইড একো কৰিব নোৱাৰিছিল। 4 মাহলৈ ধৰি পেলাই ইয়াত লৈ আহিছোঁ, ভিডিঅ' চাই পেলাই আনাৰ পিছত 5 দিন ট্ৰিটমেণ্ট কৰিছোঁ। মেডিচিন খোৱাৰ পিছত এতিয়া ভালেই পাইছে, আৰাম পাইছে। আমার গোটা মানুষ আমার হাজবেন্ড এটা সাইকেল প্যারালাইজ হয়ে গেছিল, কিমান জায়গা দেখুৱাইছো, ভাল হোৱা নাই। হায়দৰাবাদতো দেখুৱাইছো, ভাল হোৱা নাই। এতিয়া নগাঁও ইয়াতে আহোঁতে এতিয়া আমাৰ মানুহজন ভাল হৈছে, খোজকাঢ়িব পাৰে। মোৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্ট খলপীয়া গাঁৱত। আপোনাৰ মোৰ চুমাইয়া খাতুন ছোৱালীজনী এই কঁকালৰ পৰা জোৰ পোৱা নাছিলে, আপোনাৰ পিছত নগাঁও চিকিৎসা কৰোঁতে এতিয়া আৰাম পাইছোঁ। মোৰ ঘৰ গোৱালপাৰা, মোৰ এটা চাইড পেৰালাইছ হৈছিল, মই ইয়াত আহি বিৰাট ভাল হৈছোঁ, খোজ কাঢ়িব পৰা নাই, এখন পাৰা হৈছোঁ, সম্পূৰ্ণ মোৰ ভাল হৈছে, মোৰ আৰু এইবিলাক ঝামেলা নাই। মই নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ স্বত্বাধিকাৰী আঞ্জামুল ইছলাম। আপোনালোকে ঠিকেই শুনা পাইছে। আমাৰ ক্লিনিকত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পেৰালাইচিছ আৰু নাৰ্ভজনিত ৰোগত আক্ৰান্ত ৰোগীসকলে ছাইড এফেক্টবিহীন ইলেক্ট্ৰোপেথি চিকিৎসা পদ্ধতিৰ জৰিয়তে বহুত কম সময়ত আৰু কম খৰচৰ ভিতৰতে আৰোগ্য লাভ কৰিছে। যদি আপোনালোকৰ পৰিয়ালত বা আপোনাৰ অঞ্চলত এনে কোনোবা বেমাৰত আক্ৰান্ত হৈ আছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ ঠিকনা নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ সন্মুখত অৱস্থিত নেচাৰ ইলেক্ট্ৰোপেথি ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ। যোগাযোগৰ নম্বৰ 7989470635।